হেল্ল' এভৰিৱান, ইয়াত দেখিছেনে আজি মোৰ ওচৰত আছে অলপমান বৰজামু। ঠাই ভেদে ভেদে ইয়াৰ নাম বেলেগো হ'ব পাৰে, আমি বৰজামু বুলিয়ে কওঁ। এয়া এজোপা বৰজামু গছ আৰু এই জামুবিধ সকলোৱে ভাল পায় নিশ্চয়। বতৰৰ যিহেতু ফল, সেয়েহে বৰজামু খাব লাগে আৰু এই জামুবিধত কেইবাটাও মানে অসুখৰ বাবে ই উপযোগী। বিশেষকৈ ডায়েবেটিছ ৰোগীসকলে এই জামুবিধ খালে বহুত এটা নিৰাময় পায়। আৰু এই আমাৰ ঘৰতে এজোপা জামু গছ হৈছে, নতুনকৈ প্ৰথম এইবাৰ লাগিছে। যথেষ্ট সংখ্যক জামু লাগিছে আৰু সিও আমাৰ খাই বহুত ভাল পাইছে। আগতে যিটো আমাৰ ঘৰত জামু গছ নাছিলে, সেয়েহে কিনি আনিলে বা কাৰোবাৰ ঘৰৰ পৰা তেনেকৈ আনিলেহে খোৱা হয়। এইবাৰ তাই কিন্তু নিজৰ ঘৰতে খোৱাৰ কাৰণে জামু খাইছে, আমিও খাইছোঁ বাৰু। আৰু জামুটো ৰস উলিয়াই থৈ দিলে, আচলতে জামু যেতিয়া ৰস উলিয়াই বহুত বছৰ আচলতে তেনেদৰে থৈ দিব পাৰি আৰু চৰ্বত বনাইও খাব পাৰি, জুচ বনাইতো খোৱা হয়েই। যিহেতু সদায় আমি এনেকৈ জামু খাই থাকোঁ বা জুচ বনাই খাওঁ, আজি অলপমান চৰ্বত বনালোঁ। এয়া আৰু সেই স্কুলৰ পৰা আহি জামু অলপ বুটলি আছে। যিটো ৰ'দো বহুত বেছি হৈছে, গৰমো পৰিছে, সেয়েহে বোলো আজি অলপমান চৰ্বতকে বনাওঁ। আৰু জামুৰ মানে যিটো ৰস মানে সেইটো দেখিবলৈ ইমান ভাল লাগে, একদম কাৰা গুলপীয়া এটা হয়। যিহেতু আজি মই চৰ্বত বনাইছিলোঁ, সেয়েহে অকণমান পাতলা হৈছে, পানী যিহেতু মিলাইছোঁ। আপোনালোকে কোনোবাই যদি জামুটো খাই বেয়া পায়, প্ৰায় সংখ্যকে ভালেই পায়, তেনেদৰে চৰ্বত বনাইও খাব পাৰে। জুচ বনাইতো খাই থকাই হয়, চৰ্বত বনাই কেতিয়াবা খাবচোন, বৰ উপযোগী। এয়া দেখিছেনে, আজি চৰ্বত বনালোঁ, তাকে আপোনাসৱৰ মাজলৈ আগবঢ়ালোঁ। ধন্যবাদ।